Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 5th to 6th of December 2025. So let's start the topics without any further delay. So the first topic is about the denotified tribes classification, right? So denotified tribes classification or an article ahise. আৰু ইয়াত এটা কনটেক্সট আছে একচুৱেলি জিঅ'গ্ৰাফি পাৰ্চপেক্টিভৰ পৰা হওক কালচাৰ পাৰ্চপেক্টিভৰ পৰা হওক নাইবা ইণ্ডিয়ান ছ'চাইটি পাৰ্চপেক্টিভৰ পৰা এই টপিকটো খুব বেছি ইম্পৰ্টেণ্ট হয় চ' ডিনটিফাইড ক্লাছ যিখিনি ট্ৰাইবছ আছে সেই ট্ৰাইবছ ৰিলেটেড বেচিকেলি মানে লাইক ৰিচেণ্টলি এটা নিউজ আহিছিলে দ্য চেণ্টাৰ হেজ ষ্টেটেড ইন পাৰ্লিয়ামেণ্ট ডেট it is not considering any proposal to newly classified denotified nomadic and semi-nomadic tribes despite studies recommending reclassification. এটা এই denotified tribes খিনি related বহুত study এনেকুৱা হৈছে য'ত মানে এইখিনিৰ ৰিক্লাছিফিকেশ্যনৰ ওপৰত পুনৰ শ্ৰেণী বিভাজনৰ ওপৰত গুৰুত্ব আৰোপ কৰা গৈছে যেনেকৈ কিছু সংখ্যক মানুহক ডিনটিফাইড হওক কিছু সংখ্যক নোমেডিক বা ছেমি নোমেডিক ট্ৰাইবছলৈ যিটো নতুনকৈ ক্লাছিফাই কৰা বা শ্ৰেণী বিভাজন কৰাৰ ওপৰত গুৰুত্ব দিব লাগে বুলি কোৱাৰ পাছতো চেণ্ট্ৰেল গভৰ্ণমেণ্টে অলৰেডি পাৰ্লিয়ামেণ্টে এইটো কথা কৈছে যে আমি আৰু কোনো ধৰণৰ প্ৰপ'জেল আমি কনচিডাৰ নকৰোঁ ৰিগাৰ্ডিং ক্লাছিফিকেশ্যন অফ ডিনটিফাইড নোমেডিক এণ্ড ছেমি নোমেডিক ট্ৰাইবছ ঠিক আছে নাও এবাউট denotified tribes যোনখিনি ট্ৰাইব মানে গম পাইছা বাট ইয়াত কোৱা গৈছে denotified tribes so denotified tribes যোনখিনি আছে these like during the British regime ঠিক আছে were notified as being born criminals সেই ট্ৰাইবেল যোনখিনি মানুহ তেওঁলোকে ব্ৰিটিছে কি কৰিছিলে এখন লাইক এক্ট আছে that is called Criminal Tribes Act in between 1871 to 1947 এই Criminal Tribes Actor আন্ডাৰতে কিছু সংখ্যক ট্ৰাইবছক কি কৰিছিলে মানে নোটিফাইড মানে লাইক নোটিফাইড ট্ৰাইব বুলি তেওঁলোকে ক্লাসিফাই কৰিছিলে ঠিক আছে সো ডিনোটিফাইড ট্ৰাইবছ আৰ ইণ্ডিয়ান কমিউনিটিজ ব্ৰ্যান্ডেড এজ বৰ্ন ক্ৰিমিনেলছ যাক বৰ্ন ক্ৰিমিনেল বুলি কোৱা হয় জন্মগতভাৱে ক্ৰিমিনেল বুলি যাক কি কৰা হয় ব্ৰ্যান্ড কৰা যায় ওকে এটা সাব এটা দি দিয়া আছে আন্ডাৰ ব্ৰিটিছ কলোনিয়েল লজ লাইক ক্ৰিমিনেল ট্ৰাইবেল এক্টছ অফ in 1871 so এই এখনৰ জৰিয়তে আসলে কৰা যায় ঠিক আছে নাও মানে তেওঁলোকৰ কেছটোৰ জন্ম হৈছে তো এজ লাইক মানে বৰ্ন ক্ৰিমিনেল হিচাপে তেওঁলোকে জন্ম হৈছে আৰু জন্মৰ লগতে তেওঁলোক ক্ৰিমিনেল হিচাপে তেওঁলোকে জন্মগ্ৰহণ কৰিছে তো সেই ট্ৰাইবছখিনিক আচলতে সিহঁতে ক্লাছিফাই কৰিছিলে আফটাৰ ইণ্ডিপেণ্ডেন্স কি কৰা হৈ গ'ল বেচিকেলি 1952 ওকে মানে এটা তোমাৰ কি হয় এখন এক্ট আনিলে ঠিক আছে দিস এক্ট ওয়াজ ৰিপিলড in 1952 on the recommendation of the Iyengar committee etu mor rakhiba ekhon committee ase that is called Iyengar committee ei Iyengar committee mane committee recommendation ote 1952 ei ekhon ki kora gol tomar repeal kora gol thik ase repeal korar pasot aru ei community junkhini asile jikhini tribal community asile hekhini denotified hisabe mane classification kora gol so hetu eta problem asile ma ako korisu denotified tribes are Indian communities branded as born criminals under British colonial different laws like the Criminal Tribes Act of 1871 requiring mandatory registration but were decriminalized when ঠিক আছে when the act was repealed in 1952 by independent India though they continue to suffer historical stigma এটা হে ট্ৰাইবেল কিনিয়ে এটা ইতিহাসৰ প্ৰব্লেম ইতিহাস জনিত এটা বাধা হওক এটা ষ্টিগমা হওক মাৰ্জিনালাইজেশ্যন হওক ঠিক আছে তেওঁলোকৰ কোনো ধৰণৰ ৰিসোৰ্সেস লেক অফ ৰিসোৰ্সেস তেওঁলোকে সদায় ফেস কৰিবলগীয়া সদায় মাৰ্জিনালাইজেশ্যনৰ ষ্টেটাসটো তেওঁলোকে ফেস কৰিবলগীয়া হয় ষ্টিগমা ফেস কৰিবলগীয়া হৈছিল আৰু এডমিনিষ্ট্ৰেটিভ ইস্যুজো আছিল ঠিক আছে আৰু পৰৱৰ্তী পৰ্যায়ত কি কৰা গ'ল 1952 চনত অনাৰ মানে এই আইনখন ৰিপিল কৰি পেলাই তেওঁলোকক ডিনোটিফাইড ট্ৰাইব হিচাপে মানে ক্লাসিফিকেশন কৰা গৈছিল ঠিক আছে আৰু এওঁলোক যিখিনি মানুহ আছে দে আৰ দ্য মোস্ট ডিপ্ৰাইভড কমিউনিটিজ ঠিক আছে ডিপ্ৰাইভড এণ্ড মাৰ্জিনালাইজড গ্ৰুপছ ইন ইণ্ডিয়া ঠিক আছে তেওঁলোকৰ কোনো ধৰণৰ মাটি নাই নিজৰ মাটি নাই ঠিক আছে লেণ্ড বা বেচিক এমিনিটিজ সোশ্যাল সিকিউৰিটি সামাজিক সুৰক্ষা একো ধৰণৰ এই বস্তুবোৰ তেওঁলোকৰ হাতত নাই গতিকে সেই কাৰণে আচলতে সেই সময়ৰ গভৰ্ণমেণ্টে ভাবিল আৰু এটা ষ্টিগমা মানে যেটো মানে ডেসপাইট ডিনোটিফিকেশন যদি ডিনোটিফিকেশন কৰা গ'ল ঠিক আছে মানে নোটিফিকেশন ডিনোটিফিকেশন ঠিক আছে সো ডিনোটিফিকেশন যেতিয়া কৰা গ'ল বা ডিনোটিফাইড যেতিয়া কৰা গ'ল কিন্তু সেই যেটো হিষ্টৰিক্যাল ষ্টিগমা এটা আছে অফ বিং ক্ৰিমিনেল দ্যাট পাৰসিস্টস ঠিক আছে হেতু সদায় থাকিলে যে এই টাইপটো জন্মগ্ৰহণ কৰিছে মানে ক্ৰিমিনেল হয় গোটেইখিনি সো লিডিং টু এ পুৰ ট্ৰিটমেন্ট বাই দ্য লোকেল এডমিনিষ্ট্ৰেটৰ্স এণ্ড
they felt identity crisis. So that was the main problem with the denotified tribes. Now significance of the reclassification of denotified tribes, এতিয়া ইয়াত যোনটো বেলেগ ষ্টাডিজত এইটো কোৱা গৈছে যে এই ট্ৰাইব খিনিক তোমাৰ ৰিক্লাছিফিকেশন পুনৰ কৰিব লাগে, মানে ঠিক আছে, পুনৰ শ্ৰেণী বিভাজনটো কৰিব লাগে। তো যদি শ্ৰেণী বিভাজন কৰা যায়, ৰিক্লাছিফিকেশন পুনৰ কৰা যায় ডিনোটিফাইড ট্ৰাইবছবোৰক, কি হ'ব? প্ৰথম কথা, এক্সেছ টু ৰিজাৰ্ভেশ্যন বেনিফিট, তেওঁলোকে কি পাব? ৰিজাৰ্ভেশ্যন বা সংৰক্ষণ ব্যৱস্থাৰ গণ্ডিলৈ তেওঁলোকক আনিব পৰা যাব। নাও উইদাউট SC ST OBC টেগিং, কমিউনিটিজ কেন নট সিকিউৰ ৰিজাৰ্ভেশ্যন। ইদাৰ তেওঁলোক ST হ'ব লাগিব, SC হ'ব লাগিব, OBC হ'ব লাগিব, তেতিয়া ৰিজাৰ্ভেশ্যন পাব। And SI 2023 found 85 denotified tribe groups have no clear category, leading to zero quota access. তেওঁলোকৰ কোনো quota access নাই। তুমি ভাবা, ইনেই তেওঁলোক পিছপৰা, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে তেওঁলোক পিছপৰা। এতিয়া তেওঁলোকে যদি ৰিক্লাছিফিকেশন কৰি যদি তেওঁলোকক ৰিজাৰ্ভেশ্যন বেনিফিট এটা দিয়া যায়, ঠিক আছে, সাপোজ SC হওক, ST হওক, OBC যদি তেওঁলোকক ইনক্লুড কৰা যায়, তো আলটিমেটলি কি হ'ব? যে তেওঁলোকে এই যোনটো এক্সেছ আছে, এই এক্সেছটো তেওঁলোকে পাই যাব, ঠিক আছে। গতিকে এইটো সেইভাবে আচলতে খুবেই বেছি ইম্পৰ্টেণ্ট হয়। ওকে, নাও হিষ্টৰিকেল ইনজাস্টিস ৰিড্ৰেছেল। Historical injustice redressal. Once branded criminal tribes under Criminal Tribes Act of 1871, classification ensured they receive protection like other recognized vulnerable groups. So ultimately কি হ'ব? হে যোনটো হিষ্টৰিকেলি যোনটো ইনজাস্টিস তেওঁলোকে ফেস কৰিব লগা হয়, যে ক্ৰিমিনাল ট্ৰাইব হিচাপে পৰিচিত, সেই বস্তুটো কি হৈ যাব? তেওঁলোক ৰিক্লাসিফাই কৰিলে সেই বস্তুটো সদায় এতিয়াৰ পৰা আৰু নাইকিয়া হৈ যাব, যে তেওঁলোকক SC ST যিয়ে নহওক কেলে সেই কেটেগৰীৰ পৰা বিলং কৰা বুলি তেওঁলোকক বুজোৱা যাব। সো ডিনোটিফাইড বুলি কৈ থাকিলে they have a historical history, ঠিক আছে, of being branded as criminal tribes. সো সেই প্ৰবলেমটো নাইকিয়া হ'ব। প্ৰথম মানে তেওঁলোকৰ আচলতে ডিগনিটি যোনটো আছে, সেই ডিগনিটিটো তেওঁলোকৰ কি হ'ব? ৰেইজ হ'ব। ওকে, সো প্ৰথম কথা ৰিজাৰ্ভেশ্যন বেনিফিট পাব। সেকেন্ড কথা হ'ল কি হিষ্টৰিকেল যোনটো ইনজাস্টিস আছিলে সেইটো ৰিড্ৰেছেল হৈ যাব, ঠিক আছে। থাৰ্ড কথা হ'ল পলিসি টাৰ্গেটিং। নাও সেন্সাস 2011 ত এইটো কথা কোৱা গৈছিলে, so that only 13 to 15% denotified families receive any targeted state benefits due to unclear classification. এটা কথা কোৱা, এটা কমিউনিটি আছে, তেওঁলোক না SC না OBC, যদিহে ট্ৰাইবেল এফেয়াৰ্স যোনটো মানে তোমাৰ ডিপাৰ্টমেন্ট আছে বা ডাইৰেক্টৰেট আছে, তেওঁলোকে যদি কোনো পলিসি লৈ আহিছে ষ্টেট লেভেলৰ, এই মানুহখিনি কোনটো কেটেগৰী হিচাপত ট্ৰিট কৰিবলৈ তেওঁলোকক বেনিফিট দিয়া যাব? ডেফিনেটলি তেওঁলোকে কোনো ধৰণৰ বেনিফিট নাপাব। সো সেইকাৰণে কোৱা গৈছে 13 to 15% হে আমাৰ 2011 চনৰ সেন্সাস অনুসৰি 13 পৰা 15% এনেকুৱা যিমানবোৰ ডিনোটিফাইড ফেমিলিজ আছিল, তাৰে 13 পৰা 15% হে যিকোনো প্ৰকাৰে কিছুমান গভৰ্ণমেণ্ট সুবিধা লাভ কৰিছে। কিন্তু বাকিবোৰৰ ক্ষেত্ৰত কি হৈছে? তো সেই কাৰণে পলিসি টাৰ্গেটিংত সুবিধা হ'ব। 4 নম্বৰ preventing duplication. Some communities appear partially across multiple state lists, leading to administrative conflict and denial of benefits. তো এটা মানে যেটো ডুপ্লিকেশন এটা চলি আছে, সেই ডুপ্লিকেশন নাইকিয়া হৈ যাব। সো যোনে আচলতে পাব লাগে তেওঁলোকেহে পাব। চ্যালেঞ্জ ফেসড ইন দ্য ৰিক্লাছিফিকেশন অফ ডিনোটিফাইড ট্ৰাইবছ। এই মানুহখিনি ৰিক্লাছিফিকেশনৰ কাৰণে চ্যালেঞ্জ বা বাধা হিচাপে কি আহি পৰিছে? প্ৰথম কথা, বাইনাৰী ক্যাটেগৰী এটা প্ৰবলেম আছে। বাইনাৰী ক্যাটেগৰী প্ৰবলেমটো কি হয়? যে SC ST OBC কাৰণে যোনখন লিষ্ট আছে, these are rigid, ঠিক আছে, যে অমুক কমিউনিটিটোৰ যদি হয় তেও OBC হিচাপে মানে তেও কি কৰা যাব? ট্ৰিট কৰা যাব, ঠিক আছে। এটা কমিউনিটি ST বা বাকি SC কমিউনিটি হিচাপে ট্ৰিট কৰা যাব। সো দিস ইজ ৰিজিড। এনেকুৱা নহয় যে তোমাৰ নতুন কমিউনিটি আহিলে সোমোৱাই দিব, হেনেকুৱা নহয়। আৰু সবতছে ডাঙৰ কথা হৈ গ'ল কি মেনি DNTs ডিনোটিফাইড ট্ৰাইবছ আৰ মোবাইল, সিজনাল। কৰবাত আহি এটা সময় থাকিলে আকৌ 6 মাহ বা 3 মাহত কোৱাত বেলেগ জায়গালৈ গুচি গ'ল। বা মাল্টিপল অকুপেশন গ্ৰুপ আছে, যে সাপোজ এনেকুৱা হয় যে বাৰিষা কালত তেওঁলোকে সেইটো সময়ত খেতি কৰে আৰু উইন্টাৰত তেওঁলোকে ব্যৱসায় কৰে আৰু এটা জায়গাৰ পৰা এটা জায়গালৈ ঘূৰি থাকে। তো এটা জায়গাত যেতিয়া তেওঁলোক নাথাকে, তো তেওঁলোকক ক্যাটেগৰাইজেশনৰ ক্ষেত্ৰত সাপোজ অসমত আছে, তাৰপিছত বোলে তোমাৰ বোলে গুচি গ'ল বোলে বিহাৰ ফৰ এক্সাম্পল, তো তেতিয়া প্ৰবলেম হয়, বিকজ DNTs are mobile, seasonal and multi occupation groups. So এই বাইনাৰী ক্যাটেগৰী প্ৰবলেমটো আছে, মেকিং দেম হাৰ্ড টু ফিট ইনটু এ সিঙ্গল ক্যাটেগৰী। সো এইটো এটা প্ৰবলেম, এটা ক্যাটেগৰী তেওঁলোকক ক্লাসিফাই কৰাটো ইমান ইজি নহয়। সেকেন্ড কথা হ'ল কি ষ্টেট সেন্টাৰ ডাইভাৰজেন্স এটা আছে। কিয়? States maintain separate lists.
মানে এটা কমিউনিটি যদি বিহাৰ বা ঝাৰখণ্ড বা ৱেষ্ট বেংগলৰ এটা কমিউনিটি যদি ওবিসি হয় অসমত সেই কমিউনিটিটো ওবিসি নহবও পাৰে সো নিজৰ যোনখন লিষ্ট আছে অসমৰ কাৰণে কোনসমূহ কমিউনিটি এসটিত পৰিব এসচিত পৰিব ওবিসিত পৰিব উই হেভ এ সেপাৰেট লিষ্ট তেনেকৈ তোমাৰ বিহাৰ আৰু মধ্যপ্ৰদেশৰ কাৰণে বেলেগ হয় সো এ ট্ৰাইব classified as OBC in one state may not be classified anywhere in another. So সেইটো এটা প্ৰবলেম আছে বিকজ এইটো ষ্টেটৰ ডমিনেন্সটো বেছি থাকে ঠিক আছে ষ্টেট এখনে মেইনটেইন কৰে এটা সেপাৰেট লিষ্ট 3 নম্বৰ ডকুমেন্টেশন বেৰিয়াৰ আছে ঠিক আছে লাইক কেনেকে DNTs like DNT families lack permanent residence papers often resulting in exclusion তেওঁলোকৰ কোনো পার্মানেন্ট মানে মানে এটা বস্তু দেখা পোৱা যে তেওঁলোকৰ হাতত পার্মানেন্ট ৰেজিডেন্স পেপাৰছ নাথাকে তেওঁলোকৰ ডকুমেন্টেশন বেৰিয়াৰ্স বহুত বেছি আছে 4 নম্বৰ কথা absence of legal mandate any national reclassification requires parliamentary approval according to article 341 and 342 যদি পুনৰ শ্ৰেণী বিভাজন হ'ব লাগে তেতিয়াহলে পার্লিয়ামেন্টারি approval লাগিব significantly slowing progress আৰু হেতু ইয়াত যেটো অলৰেডি পার্লিয়ামেন্টে কৈছে যে we are not going to consider any new proposal related to classification of denotified nomadic and semi-nomadic tribes although studies recommending reclassification so তেওঁলোক ইনে পিছপৰাটো অলৰেডি আৰু পিছপৰা হ'ব গৈ আছে বা হৈ থকা দেখিব পৰা গৈছে ঠিক আছে সো এটা তাত চ্যালেঞ্জেস আছে চ্যালেঞ্জেস কিনিও হয় যে এটা জায়গা না থাকে এটা ক্যাটাগৰি তেওঁলোকক ফিট কৰিব কাৰণে প্ৰবলেম হয় ষ্টেট সেন্টাৰ ডাইভাৰজেন্স এটা আছে ষ্টেটৰ এটা সেপাৰেট লিষ্ট থাকে ডকুমেন্টেশন বেৰিয়াৰ আছে লিগেল মেন্ডেটটো লাগিব ন ঠিক আছে লিগেল মেন্ডেট হলে কি হ'ব লাগে নেশন ওয়াইড যদি ৰিক্লাসিফিকেশন হয় পার্লামেন্টারি এপ্রুভাল লাগিব ঠিক আছে সো হেতু এটা প্ৰবলেম আছে The next topic is about Assam Accord. So Assam Accord GS paper 2 Indian polity point of view important or GS paper 5 Assam polity important. So Assam Accord যোনখন আছে আমি সকলোৱে জানো যে 1979 ৰ পৰা 1985 লৈকে অসমত কি হৈছিল অসম আন্দোলন or Assam movement হৈছিল and finally in 1985 in the year 1985 an accord was signed that was called Assam Accord. In a context where the Supreme Court has inquired with the center whether its new order allowing persecuted minorities to enter India contravenes the Assam Accord 1971 cutoff. So সেন্ট্রাল গভর্নমেন্টৰ যিখন নতুন অৰ্ডাৰ আছে যেনেকৈ তোমাৰ CAA হওক ঠিক আছে তো তাৰ কাট অফ ডেট বেলেগ আৰু মানে আৰু অসম একৰ্ডৰ হিচাপত বাহিৰৰ পৰা যিখিনি মাইনৰিটিজ আছে ঠিক আছে তেওঁলোক অসমত প্ৰৱেশ কৰিব পৰা অসমত থাকিব পৰা কাট অফ ডেটটো বেলেগ হয় আমি জানো যে ডেট was 1971 so the Assam Accord signed in 1985 was a settlement agreement between the government of India and Assamese leaders ঠিক আছে it aimed to end the 6-year Assam movement against illegal immigration from Bangladesh by establishing citizenship cut-off dates. যে কোন দিনৰ আগলৈকে আহিলে যিকল মানুহ আহিব সাপোজ তেওঁলোকক ইলিগেল মানে তোমাৰ বিদেশী বুলি কনসিডাৰ কৰা নাযাব আৰু কেতিয়াৰ পাছত আহিলে বিদেশী বুলি কনসিডাৰ কৰা যাব সেইটো বস্তুগুলো 1971 চনৰ ঠিক আছে তোমাক ডিসাইড কৰা গ'ল যে 1971 ৰ মাৰ্চৰ মই একচুয়ালি পাহৰিছো 23 আছিল 24 আছিল 25 মাৰ্চ ঠিক আছে 24 মাৰ্চ তো 24 মাৰ্চৰ তোমাৰ আগত যিখিনি মানুহ আহিব তেওঁলোকক কি হিচাপে কনসিডাৰ কৰা যাব বিদেশী হিচাপে কনসিডাৰ কৰা যাব কিন্তু যদিহে তাৰ পাছলৈ ডেফিনেটলি ইমিগ্ৰেন্ট হিচাপে কনসিডাৰ কৰা যাব ঠিক আছে তো কাট অফ ফ্ৰেমৱৰ্ক যোনটো আছে সেইটো ইয়াত দিয়া আছে যে একৰ্ড ক্ৰিয়েটেড 3 গ্ৰুপস ঠিক আছে এটা তিনি ধৰণৰ ইয়াতে তোমাৰ কি আছে প্ৰভিজন আছে প্ৰথম কথা ইন্ডিভিজুৱেলছৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰত individuals who entered Assam before 1st January 1966 were recognized as Indian citizens with all rights including the right to vote. So dihe enuka hoise almost 71 was the cut off year. কিন্তু যদি 1966 ৰ আগত কোনোবা অসমলৈ আহিছে তো তেওঁলোকক ইন্ডিয়ান সিটিজেন হিচাপে কনসিডাৰ কৰা যাব আৰু তেওঁলোকক সকলো ভোট তেওঁলোকৰ অধিকাৰ থাকিব ইনক্লুডিং ভোটাধিকাৰ ঠিক আছে ৰাইট টু ভোট those who entering between 1st January 1966 to 24th March 1971 24 মাৰ্চ 1971 চন 1 জানুৱাৰী 1966 পৰা যদি কোনোবা 24 মাৰ্চ 1971 ৰ ভিতৰ আহিছে they were identified as foreigners removed from the electoral roll for at least 10 years আৰু 10 বছৰ পাছত কি হয় and granted full citizenship after that period 10 বছৰৰ কাৰণে
তেওঁলোকৰ কি হৈ যাব ইলেক্ট্ৰল ৰোলৰ পৰা নাম গুচি যাব এণ্ড যেতিয়া 10 বছৰ থাকিব দেন তেওঁলোকক কি দিয়া যাব বুলি কোৱা হৈছিলে চিটিজেনশ্বিপ দিয়া যাব বুলি কৈছে এতিয়া কোনোবা যদি 25 মাৰ্চ 1971 চনৰ পাছত যদি কোনোবা ব্যক্তি অসমলৈ আহে তেতিয়াহ'লে দে উড বি কনসিডাৰ্ড ইলিগেল ঠিক আছে ইলিগেল ফৰেনাৰ্ছ liable to detection removal from electoral rolls voter card যিখন মানে লিষ্ট আছে তাৰ পৰা আঁতৰাই দিব and expulsion under the foreigners act of 1946 যিটো এক্সপালছনৰ প্ৰসেস থাকিব হেতু তাৰ ৰাইট টু কৰবা তেওঁলোকে মানে ড্ৰ কৰিছে from the foreigners act of 1946 ঠিক আছে now safeguard provision দিয়া আছে যেটো সবতছে ইম্পৰ্টেন্ট হয় that is the clause 6 of the Assam Accord ঠিক আছে এই ক্লজ 6 ত কি দিয়া আছে যে ক্লজ 6 mandated constitutional legislative and administrative protections CLA বুলি মনত ৰাখিবা C constitutional and legislative and a administrative protection ঠিক আছে মানে সাংবিধানিক সুৰক্ষাৰ কথা আমি যেটো বাৰে বাৰে বা প্ৰশাসনিক দিশৰ পৰা সুৰক্ষাৰ কথা আমি পাতি থাকো কিহৰ কাৰণে আমাৰ সাংবিধানিক প্ৰশাসনিক বা constitutional legislative and administrative protection লাগিব to preserve the cultural social and linguistic identity আমাৰ যোনটো সাংস্কৃতিক ঠিক আছে আমাৰ যোনটো সামাজিক আৰু যোনটো ভাষিক আমাৰ পৰিচয় আছে এই তিনিটা পৰিচয় সংৰক্ষণৰ কাৰণে আমাক কি লাগিব বুলি কৈছে according to the clause 6 constitutional legislative and administrative protection আমাক লাগিব ঠিক আছে basically to protect and preserve the cultural social and linguistic identity and heritage of the Assamese people এই clause 6 ৰ ওপৰতে চলি আজি প্ৰায় 30 বছৰ হৈ গৈছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তোমাৰ প্ৰপাৰ ইমপ্লিমেন্টেশন হোৱা নাই কিন্তু বিপ্লৱ শৰ্মা কমিটিৰ যোনখন প্ৰতিবেদন সেই প্ৰতিবেদনৰ ওপৰত গভৰ্ণমেণ্টে এতিয়া ষ্টেপ লৈ আছে The Assam Accord is implemented through section 6A of the Citizenship Act of 1955 so অসম একৰ্ডখন কেনেকৈ ইমপ্লিমেন্ট কৰিছে এই সিটিজেনশিপ আইন যোনখন আছে মানে নাগৰিকত্ব আইন যোনখন আছে 1955 চনৰ ঠিক আছে তাৰ 6 ক যোনটো দফা আছে সেকশন 6A তাৰ অধীনতে কি কৰিছে ইমপ্লিমেন্ট কৰিছে added by 1985 amendment it uses 5th March 1971 as the cutoff date to determine citizenship actually 24 মাৰ্চৰ নিখা 12 বজা তো আলটিমেটলি ইফালে তোমাৰ 25 মাৰ্চৰ আগত যদি আহিছে তেতিয়াহলে তেওঁলোকে পাব ঠিক আছে তো the next topic is about cyber crimes cases in India so cyber crime to তোমালোকে জানাই cyber crime cases in India have surged sharply rising from 52,000 in 2021 to over 86,000 in 2023 this is important from GS paper 3 internal security point of view তো আমি কি দেখা পাইছো যে তোমাৰ সময়ৰ লগে লগে সাইবার ক্রাইম কেসেস বহুত বেছি বাঢ়ি গৈছে মার্কিং an increase of more than 33,000 cases according to National Crime Record Bureau's statistics in India in 2023 report so NCRB যোনটো Crime in India 2023 report আছে এই ৰিপৰ্টটো হিচাপত এটা বস্তু দেখা পোৱা গৈছে যে 21 ৰ পৰা 23 ৰ ভিতৰত প্ৰায় 33,000 কেसेস বাঢ়িছে 52,000 ৰ পৰা 86,000 হৈছে Now what about about cybercrime cases in India cybercrime refers to offenses any kind of offenses committed using digital devices ঠিক আছে যদি digital device use কৰি কিবা offense কৰিছো it will be treated as a cybercrime and networks including fraud হেতু fraud হ'ব পাৰে ঠিক আছে আইডেন্টিটি থেফট হ'ব পাৰে ফিশিং হ'ব পাৰে ransomware attack হ'ব পাৰে online harassment হ'ব পাৰে and financial scams targeting citizens So trends to the SWA cybercrime cases rose dramatically from 52,000 in 2021 to 86,000 in 2023 that I have already mentioned, indicating a nationwide escalation. And Sobat Semisi is Haryana, 751 cases, Himachal Pradesh with 127 cases, up from 77, while Punjab saw a decline.